गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरुर् साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। बोले श्री सद्गुरुदेव महाराज की जय। परमानंद श्री समचरणी माता जी की जय। सभी महान विभूतियों की जय। श्री राधे की जय। शारदा नाम चंद्र की जय। उमापति महादेव की जय। महापुरुष श्री श्रीमद देव की जय। सत्य सनातन धर्म की जय। मानव धर्म की जय। परमपिता परमात्मा ईश्वर श्री गुरु महाराज जी आज पवित्र मंच उपस्थित थका आदरणीय भाई जी और आज पवित्र गुरुत्सव महोत्सव श्रद्धा भाव भक्ति उपस्थित थका आदरणीय प्रेमी सज्जनসকল মা দেউতা আৰু মৰমৰ ভাতৃ ভণ্টিসকল আপোনালোকে ৰাতিপুৱাৰ পৰাই গুৰু পূজনৰ লগতে আপোনালোকে ভজন কীৰ্তনৰ আনন্দ লৈ আছিলেহি আৰু আজি আমাৰ এই পবিত্ৰ গুৰু পূৰ্ণিমা বা জ্ঞান পূৰ্ণিমা বুলিও কোৱা হয় আৰু আজি পবিত্ৰ দিনটোতে আদি কৰি ব্যাসদেৱৰ জন্মদিন বুলি আমি সকলোৱে জানো আৰু লগতে আজি বেদব্যাসজী আজি দিনটোতে চাৰিবেদ ৰচনা কৰি আজি দিনটো সম্পূৰ্ণ কৰিছিলে। সেয়ে আজি এই পবিত্ৰ দিনটো গুৰু পূৰ্ণিমা মহোৎসৱ হিচাপেও পালন কৰা হয়। গুৰু পূৰ্ণিমা অৰ্থাৎ গুৰু আৰু ঈশ্বৰৰ মিলনৰ দিন। মাতাজী বাৰে বাৰে সকামত নাই যেতিয়া ঈশ্বৰজনে এই আত্মজ্ঞানক প্ৰাপ্তি কৰে আৰু সেই ঈশ্বৰজনৰ আমি প্ৰত্যেক দিনে শ্ৰী গুৰু মহাৰাজক দৰ্শন কৰিব লাগে। মাতাজীয়ে কয় যদি আমি প্ৰত্যেক দিনে নোৱাৰোঁ কমচে কম আমি এসপ্তাহ কৰিব লাগে। এসপ্তাহ নোৱাৰিলে আমি এমাহত নোৱাৰিলে 3 মাহত নোৱাৰিলেও আমি 6 মাহত আৰু 6 মাহত নোৱাৰিলে কমচে কম আমি বছৰেকত শ্ৰী গুৰুদেৱৰ আমি দৰ্শন কৰিব লাগে। আমাৰ সন্ত মহাপুৰুষসকলে ক'লে পেহেলে দাতা শিষ্য ভয়া তন মন অৰ্পাশিস और पीछे दाता गुरु भया नाम दिया बख्शिश। সৰ্বপ্ৰথমে আমি জীৱনৰ ভক্তসকলে তন মন ধনক অৰ্পিত কৰোঁ। আমাক যেতিয়া বিচাৰে আমি কি দিওঁ যে আজিৰ পৰা আমি শ্ৰী গুৰু মহাৰাজৰ চৰণত তন মন আৰু ধন আমি অৰ্পণ কৰিলোঁ। অৰ্থাৎ মনটো আমাৰ নহয় ঈশ্বৰক আমি অৰ্পণ কৰিলোঁ। আমাৰ সন্ত মহাপুৰুষসকলে কয় मन दिया 300 दिया मन के लाए शरीर अवर देवन को कुछ नहीं कहा गए दास कबीर। मन को আমি গুৰু মহাৰাজক অৰ্পণ কৰিলোঁ গুৰুদেৱৰ চৰণত অৰ্পণ কৰাৰ পিছত আৰু দিবলৈ আমাৰ একো বাকী নাথাকে। আৰু যেতিয়া আমি গুৰু মহাৰাজৰ চৰণত আমি মন অৰ্পণ কৰিলোঁ তন অৰ্পণ কৰিলোঁ